বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত বহলপুৰত আমাৰ বহলপুৰ আঞ্চলিক বিহু উদযাপন সমিতি, বহলপুৰ আঞ্চলিক বিচুৱা উদযাপন সমিতি আৰু বহলপুৰ চিলাৰাই আমাৰ যি সংঘ উদ্যোগত যৌথ উদ্যোগত আৰু ৰাইজৰ সহযোগত প্ৰত্যেক বছৰে পালন কৰাৰ দৰে এইবেলিও পৰম্পৰাগতভাৱে বিহু বিচুৱা উৎসৱ উদযাপন কৰিছে আৰু ইয়াত যোৱা 2-3টা বছৰৰ পৰা আমি ইয়াত আমন্ত্ৰিত হিচাপে থাকোঁ আৰু আজি আহি অত্যন্ত মই গৌৰৱান্বিত হৈছোঁ যে বেলেগতকৈ বেলেগ আমাৰ এই টটপাৰাৰ বহলপুৰৰ যি বিহু বিচুৱা উৎসৱ উদযাপন ইয়াতে আমাৰ জ্যেষ্ঠসকলে সৰুসকলক আমাক কনিষ্ঠসকলক এক আশীৰ্বাদ দিয়াৰ এটা পৰম্পৰাগত আছে আৰু আমিও জ্যেষ্ঠসকলৰ পৰা ইয়াত আজি আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। আগন্তুক দিনত সকলোৰে যাতে ভালে কুশলে যায় তাৰ বাবে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীক মই বিহু বিচুৱা বৈশাগুৰ সকলোলৈ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। সকলোৰে জীৱনলৈ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। আগন্তুক দিনত আমাৰ মাজত প্ৰতিটো জাতি জনগোষ্ঠী সকলোৰে মাজত মিলনৰ সমন্বয় গঢ়ি উঠক, তাকেই মই আপোনাৰ চেনেলৰ জৰিয়তে পুনৰ অসমবাসী ৰাইজক বিহু বিচুৱা আৰু অসমীয়া নতুন বছৰৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। আজিৰ এই শুভক্ষণত বহাগ বিহুৰ আজি দ্বিতীয় দিন মানুহ বিহু। এই মানুহ বিহু হিচাপে আজি আমি বহলপুৰ আঞ্চলিক ৰঙালী বিহু তথা বিচুৱা উদযাপন সমিতিৰ লগতে টটপাৰা চিলাৰাই সমাজ কল্যাণ সংঘৰ উদ্যোগত প্ৰতি বছৰে পহিলা বহাগৰ দিনটো আমি এই মানুহ বিহুৰ দিনাখনে জ্যেষ্ঠ কনিষ্ঠৰ মহামিলন শীৰ্ষক এটি অনুষ্ঠান আমি পালন কৰি আহিছোঁ। এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এই বছৰো আমি এই অনুষ্ঠানটি আমি পালন কৰি আছোঁ। গতিকে পুনৰবাৰ এই অনুষ্ঠানৰ তৰফৰ পৰা আপোনালোক মিডিয়াৰ জৰিয়তে আপোনালোককো আটাইকে আমি বহাগ বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য যে সমাজখনক এটা সুস্থ সমাজ হিচাপে আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত প্ৰত্যেকজন নৱাগতই আমাৰ ভৱিষ্যত বংশধৰসকলে যাতে নৈতিক শিক্ষাৰে শিক্ষিত হৈ সমাজখনৰ একোজন উপযুক্ত ব্যক্তি হিচাপে নিজক চিনাকি দি এখন সুস্থ সমাজ গঢ়াত এজন অংশীদাৰ হ'ব পাৰে, এইখিনি আমাৰ মূল কামনা। লগতে আমাৰ এই অঞ্চলৰ জৰিয়তে আমি এটা বাৰ্তা দিব বিচাৰোঁ যে সৰুৱে ডাঙৰক ভক্তি কৰা বা ডাঙৰে সৰুক মৰম কৰা যিটো পৰম্পৰা, এই পৰম্পৰাটো যাতে আমি দিনক দিনে দেখিবলৈ পাইছোঁ আমাৰ মাজত ক্ৰমান্বয়ে কমি আহি আছে। গতিকে এই ক্ষেত্ৰত মই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া সমাজখনক এটাই আহ্বান জনাইছোঁ যাতে আমাৰ মাজৰ যি নৈতিকতাৰ যি শিক্ষা, এই শিক্ষাখিনি অকল ঘৰতে সীমাবদ্ধ নহয়, স্কুল কলেজতো এইখিনিৰ প্ৰতিফলন ঘটক। আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি এইখিনিয়ে কামনা কৰিছোঁ। লগতে সমগ্ৰ অসমৰ তথা ভাৰতবৰ্ষৰ তথা বিশ্ববাসীৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আটাইৰে মংগল কামনা কৰিছোঁ, দীৰ্ঘায়ু কামনা কৰিছোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ। এইখিনিয়ে আমাৰ মূল উদ্দেশ্য।